এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাইজবাণী কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ ইতিমধ্যে অৰুণোদয় আঁচনি 3.0 জৰিয়তে মহিলাসকলৰ বেংকত 9,000 টকা সোমাই গ'ল। কিন্তু এতিয়ালৈকে যিসকল মহিলাৰ বেংকত এই 9,000 টকা সোমোৱা নাই, তেওঁলোকে কি কৰিলে লাভ কৰিব এই 9,000 টকাৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি 3.0 লৈ কৰিলে বৃহৎ ঘোষণা। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চেষ্টা কৰোঁ, ভালদৰে বুজি লওক। তেওঁলোক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ইতিমধ্যে মহিলাসকলে বেংকত 9,000 টকা সোমাই গ'ল। যিসকল মহিলাই এই টকা পোৱা নাই তেওঁলোকে কি কৰিলে লাভ কৰিব টকা, আগলৈ চাওক আপডেটটো। ইতিমধ্যে 10:30 পাৰ হ'ল। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে লাভ কৰিলে 9,000 টকা। আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে 9,000 টকা সোমোৱা নাই যদি তেনেহ'লে কি কৰিলে লাভ কৰিব টকা, আগলৈ চাওক। অৰুণোদয় আঁচনি হিতাধিকাৰীসকলে ইতিমধ্যে 9,000 টকা তেওঁলোকৰ বেংক একাউণ্টত লাভ কৰিলে। ধন নাপালে অভিযোগ কৰক আৰু অভিযোগৰ পিছতে লাভ কৰিব 9,000 টকা। 10:30 লগে লগে ৰাজ্যৰ লাখ লাখ অৰ্থাৎ 40 লাখ মহিলাই 9,000 টকাত নিজৰ বেংক একাউণ্টত ডিবিটি যোগে টকা লাভ কৰিলে। গাঁও সভাত উপস্থিত থকা সময়তে তেওঁলোকৰ মোবাইলত মেছেজ আহিলে 9,000 টকা সোমোৱা বুলি। শীঘ্ৰে পৰীক্ষা কৰক আপোনালোকৰ বেংক একাউণ্টসমূহ। যিহেতু ডিবিটি যোগে লাভ কৰিব মহিলাসকলে 9,000 টকা। লগতে পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। অৰুণোদয় আঁচনিৰ ধন নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ দিয়া হ'ব অৰুণোদয় আঁচনিৰ জৰিয়তে ধন। মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। পুনৰ বৃদ্ধি কৰা হ'ব অৰুণোদয় আঁচনি 3.0 জৰিয়তে টকা। লগতে অৰুণোদয় আঁচনি নোপোৱা প্ৰতিগৰাকী মহিলাক নতুনকৈ অৰুণোদয় আঁচনিৰ ফৰ্ম বিতৰণ কৰিব। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনি নোপোৱা লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শীঘ্ৰে কিমান ধন বৃদ্ধি কৰা হ'ব ঘোষণা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে এইবাৰ চৰকাৰ আহিলে লাভ কৰিব বৰ্ধিত ধন অৰুণোদয় আঁচনিৰ জৰিয়তে। পুনৰ বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন বুলি ঘোষণা কৰিছে। লগতে এতিয়াৰে পৰা ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়া চাউল লগতে দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবেও এটা ডাঙৰ খবৰ। আজিৰ দিনটোতে বিনামূলীয়াকৈ চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে পাব আধা কেজিকৈ চাহপাত। বিজেপি চৰকাৰ আহিলে আধা কেজিকৈ চাহপাত দিয়াৰো প্ৰতিশ্ৰুতি আগবঢ়াইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰতিগৰাকী হিতাধিকাৰীসকলক প্ৰদান কৰিব এই বিশেষ সুবিধা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি লাইভ যোগে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডত নাম থাকিলে লাভ কৰিব এইখিনি সুবিধা। অৰ্থাৎ বিনামূলীয়া চাউল, দাইল, নিমখ, চেনি, মিঠাতেলৰ লগতে আধা কেজিকৈ চাহপাত। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া, দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। যদি আপোনালোকৰ বেংক একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনিৰ জৰিয়তে 9,000 টকা সোমোৱা নাই, তেনেহ'লে আপোনালোকে কি কৰিলে লাভ কৰিব এই 9,000 টকা। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণা। বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিলে যে অৰুণোদয় আঁচনি 3.0 জৰিয়তে ডিবিটিৰ যোগে মহিলাসকলৰ বেংক একাউণ্টত 9,000 টকা প্ৰেৰণ কৰা হ'ব। অৰ্থাৎ যিসকল মহিলাৰ ডিবিটি লিংক আছে তেওঁলোকে কিন্তু নিশ্চয় 9,000 টকা ইতিমধ্যে লাভ কৰিছে। যদি কিবা কাৰণত আপোনালোকে এতিয়ালৈকে এই 9,000 টকা লাভ কৰা নাই, তেনেহ'লে যদি আপুনি যোগ্য হয়, অৰ্থাৎ আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডখন লিংক আছে, বেংকৰ KYC আপডেট আছে, তাৰ পিছতো যদি এতিয়ালৈকে আপোনালোকৰ বেংক একাউণ্টত পইচাটো সোমোৱা নাই বা মেছেজ অহা নাই, তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে আজি ৰাতি 8 বজালৈকে আপোনালোকৰ বেংক একাউণ্টত এই টকাটো সোমায়ে থাকিব। অৰ্থাৎ ডিবিটি যোগে যিহেতু এই টকাসমূহ প্ৰেৰণ কৰিছে, লাহে লাহে সকলো হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈ এই টকাসমূহ প্ৰেৰণ হ'ব। লগতে বন্ধুসকল, যদি আপোনাৰ মোবাইলত এতিয়ালৈকে মেছেজ অহা নাই, কিন্তু বহুতৰে এনেকুৱা হৈছে তেওঁলোকৰ বেংক একাউণ্টত টকাটো জমা হৈছে, অৰ্থাৎ মেছেজ নাহিলেও আপোনালোকে নিজৰ বেংক একাউণ্টটো চেক কৰি ল'ব আৰু আপোনালোকৰ নিজৰ বেংক একাউণ্টত 9,000 টকা সোমোৱা বুলি নিজে চাবলৈ পাৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকৰ ডিবিটি লিংক আছে, লগতে বেংক একাউণ্টটো ঠিক হৈ আছে, তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। হয়তো অলপ সময় লাগিব, কিন্তু আপোনালোকে নিশ্চয় এই 9,000 টকা লাভ কৰিব। লগতে যদি আপোনালোকে কিবা কাৰণত এই 9,000 টকাকৈ নাপায়, অৰ্থাৎ আজিৰ দিনটোৰ পিছতে বা কালি যোৱাকালি 2-3 দিন পিছলৈকে যদি আপোনালোকে এই টকাসমূহ নাপায়, তেনেহ'লেও আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিলে যে অসমত নতুনকৈ পুনৰ ৰাজ্যৰ যিসকল মহিলাই অৰুণোদয় আঁচনিৰ পৰা নাম বাদ পৰিছে বা কিবা কাৰণত তেওঁলোকে অৰুণোদয় আঁচনিৰ টকাটো পোৱা নাই বা যোগ্য হোৱাৰ পিছতো তেওঁলোকে এই টকাসমূহৰ পৰা বঞ্চিত হৈ আছে, তেওঁলোকৰ বাবে পুনৰ অৰুণোদয় আঁচনিৰ 3.0 জৰিয়তে ফৰ্ম বিতৰণ কৰিব আৰু তেওঁলোকক নতুনকৈ অৰুণোদয় আঁচনি 3.0 জৰিয়তে অন্তৰ্ভুক্ত কৰিব। আৰু যেতিয়াই তেওঁলোকে ফৰ্মখন শুদ্ধভাৱে ফিল আপ কৰি জমা দিব আৰু যদি যোগ্য হয়, নিশ্চয় তেওঁলোকক কিন্তু পৰৱৰ্তী সময়ত প্ৰতি মাহে 1,250 টকাকৈ দিব বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে
অৰুণোদয় আঁচনিৰ জৰিয়তে প্ৰতি মাহে 1,250 টকাকৈ অসম চৰকাৰে ডিবিটি যোগে প্ৰেৰণ কৰি আহিছিলে পূৰ্বৰ পৰাই। কিন্তু এই টকাটো আহিবলগীয়া সময়ত চৰকাৰে বৃদ্ধি কৰিব, অৰ্থাৎ 1,250 টকাৰ পৰিৱৰ্তে হয়তো এই টকাটো 2,000 টকাও কৰিব পাৰে অথবা 1,500 টকাও মাহেকত কৰিব পাৰে। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া ঘোষণা কৰে কিমান টকালৈ বৃদ্ধি কৰে, লগালগ মই এটা ভিডিঅ' বনাই আপলোড কৰিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব। লগতে বন্ধুসকল, যদি আপুনি আজিৰ দিনটোৰ ভিতৰত টকা নাপায় বা 3 দিনলৈকে চাব, যদি টকা নাপায় তেনেহ'লে নতুনকৈ অৰুণোদয় আঁচনিৰ বাবে আবেদন কৰিব আৰু যোগ্য হিতাধিকাৰীসকলে হ'লে পৰৱৰ্তী সময়ত কিন্তু অৰুণোদয় আঁচনিৰ 3 জৰিয়তে প্ৰতি মাহে আপোনালোকে টকাসমূহ লাভ কৰি থাকিব। লগতে বন্ধুসকল, ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে ৰেচন কাৰ্ড থাকিলে সুখবৰ, কাৰণ ৰেচন কাৰ্ড থাকিলে অকল বিনামূল্যে চাউলে নহয়, তাৰ উপৰিও কেইবাটাও সুবিধা লাভ কৰিব। যেনেকৈ ৰেচন কাৰ্ডত নাম থাকিলে বন্ধুসকল এতিয়াৰ পৰা লাভ কৰিব বিনামূলীয়াকৈ চাউলৰ লগতে দাইল, চেনি, নিমখ, মিঠাতেল আৰু আধা কেজিকৈ চাহপাত। গতিকে ৰাজ্যৰ লাখ লাখ কোটি কোটি দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ, কাৰণ ইতিমধ্যে অসম চৰকাৰে বিনামূলীয়া চাউলৰ লগতে ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলক দাইল, চেনি, নিমখ প্ৰদান কৰি আহিছে 100 টকাত। কিন্তু নিৰ্বাচনত পুনৰ জয়ী হ'লে তেনেহ'লে পুনৰ বিনামূলীয়াকৈ এই সামগ্ৰীখিনি দিব, লগতে মিঠাতেল আৰু আধা কেজিকৈ চাহপাত দিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। যদি বিজেপি চৰকাৰ পুনৰ হয় তেনেহ'লে এই সুবিধাখিনি ৰাজ্যৰ যিসকল দুখীয়া দৰিদ্ৰ মধ্যবিত্ত পৰিয়াল আছে তেওঁলোকে কিন্তু এই সুবিধাখিনি লাভালাভ কৰিবলৈ সক্ষম হ'ব। লগতে অৰুণোদয় আঁচনিৰ টকাটো বৃদ্ধি কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ পৰিয়ালৰ বাবে এটা সুখবৰ। লগতে বন্ধুসকল, ৰাজ্যৰ যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই বা আবেদন কৰিছিলে কিবা কাৰণত তেওঁলোকে পোৱা নাই বা তেওঁলোকৰ নামসমূহ লিষ্টখনত অহা নাই, তেওঁলোকৰ বাবেও এটা ডাঙৰ মন্তব্য কৰিছে। কাৰণ ৰাজ্যত নতুনকৈ 5 কোটি চৰকাৰী ঘৰ নিৰ্মাণ কৰিব বুলি অসম চৰকাৰে তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিলে আজিৰ দিনটোতে। গতিকে বন্ধুসকল, যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পকী ঘৰ পোৱা নাই তেনেহ'লে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। আপোনালোকে নতুনকৈ যদি চৰকাৰী PMAY 2.0 আঁচনিৰ অধীনত শুদ্ধভাৱে, অৰ্থাৎ নিজৰ যিখিনি নথিপত্ৰ আছে সেই নথিপত্ৰখিনি শুদ্ধভাৱে যদি আবেদন কৰে, লগতে বেংক একাউণ্টৰ লগত DBT লিংক ৰাখিব লাগিব, আধাৰ কাৰ্ড লিংক থাকিব লাগিব। যদি আধাৰ কাৰ্ড আৰু বেংক একাউণ্টৰ লগত লিংক থাকে তেনেহ'লে কিন্তু নিশ্চয় চৰকাৰী ঘৰ লাভ কৰিব। আৰু চৰকাৰী ঘৰ লাভ কৰাৰ পিছত কিন্তু আৰু কেইবাটাও সুবিধা লাভ কৰিব, যেনেকৈ গেছ চিলিণ্ডাৰৰ পৰা আদি কৰি আপোনালোকে PM কিষাণ যোজনালৈকে লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আছিলে এইটো এটা ডাঙৰ আপডেট। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ আৰু এইকেইটা বৃহৎ মন্তব্য কৰিলে আজিৰ দিনটোতে। গতিকে এই ভিডিঅ'টো সকলো ৰাজ্যৰ মহিলাসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব, যাতে এই ভিডিঅ'টো চাই সকলোৱে এই আপডেটখিনিৰ কথা জানিব পাৰে। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।